ডিব্ৰুগড় আমলাপট্টিৰ বৰাহন্দাই ডিলাৰ সন্মুখত সৃষ্টি হয় এক উত্তপ্ত পৰিস্থিতি। দুজন যুৱকক ডিলাৰ কৰ্মচাৰীয়ে গুৰুলকৈ প্ৰহাৰ কৰাৰ অভিযোগ। উল্লেখযোগ্য যে সামান্য এটা দুৰ্ঘটনাক কেন্দ্ৰ কৰি প্ৰহাৰ কৰাৰ অভিযোগ ডিলাৰ কৰ্মচাৰীৰ বিৰুদ্ধে। ডিলাৰটোৰ চৌহদত কোনো ধৰণৰ পাৰ্কিঙৰ সুব্যৱস্থা নথকাত পথৰ দুয়োকাষে ডিলাৰৰ বাহনসমূহ অবৈধভাৱে পাৰ্কিং কৰি থোৱাৰ অভিযোগ তুলিছে স্থানীয় ৰাইজে। ফলত দীৰ্ঘদিন ধৰি সৃষ্টি হৈ আহিছিল তীব্ৰ যান-জঁটৰ। জানিব পৰা মতে যুৱক দুজন মটৰ চাইকেলেৰে ডিলাৰৰ সন্মুখেৰে গৈ থকা অৱস্থাত ডিলাৰৰ এখন বাহনত সামান্য খুন্দা মৰাত যুৱক দুজনক গুৰুলকৈ প্ৰহাৰ কৰাৰ পিছতেই স্থানীয় লোকে সৃষ্টি কৰে উত্তপ্ত পৰিস্থিতিৰ। ডিলাৰটোৰ কৰ্মচাৰীয়ে যুৱক দুজনক প্ৰহাৰ কৰা ঘটনাক লৈ সৃষ্টি হৈছে এক উত্তপ্ত পৰিস্থিতিৰ। পৰৱৰ্তী সময়ত আৰক্ষী উপস্থিত হৈ চিকিৎসালয়লৈ প্ৰেৰণ কৰে যুৱক দুজনক। চাৰি পাঁচটামান আছিলে, কোন কোন আৰু চিনি নাপালো। প্ৰথমে ইয়াত ঘুচা মৰাৰ লগতে মাথাটো শূন্য হৈ গ'ল, দেখা নোপোৱা হৈ গ'ল। এই সুধাৰ কাৰণে যেনেকে এক্সিডেণ্ট হ'লে কাৰোবাক সুধিব গ'লো, নামাৰিব ঘৰৰ ওচৰৰে ল'ৰা হয়। প্ৰথম মই আহোঁতে ঘৰৰ পৰা আহোঁতে ওলাই আহিছে আমলাপট্টি পালো, লগৰ ল'ৰা এক্সিডেণ্ট হৈ আছিল। ইয়াত প্ৰথমতে আমাৰ ভাইটিটো ঘৰৰ পৰা আজি ডিউটিলৈ ওলাই আহি আছিলে। ওলাই আহি থকা অৱস্থাতে ইয়াত এই দুই চাইডে ডিলাৰৰ সন্মুখত দুই চাইডে পাৰ্কিং আছে। এই পাৰ্কিঙৰ ঝঞ্ঝাৰ কাৰণে সিহঁতৰ এই গেটৰ পৰা গাড়ী এখন ওলাই আছিলে, তাৰ কাষেদি ল'ৰা এটা খোজকাঢ়ি ওলাই আহি আছিলে। সেই গাড়ীখন ওলাই যাওঁতে মানে ল'ৰাটোক বাইকখনৰ পৰা খুন্দা লাগিলে। খুন্দা লগাৰ পাছত তেখেতে মিলামিচি কৰিবলৈ আহোঁতে মানে আমাৰ পাছফালৰ পৰা আৰু ভাইটিকেইটা আহি আছিলে। মিলামিচি কৰিবৰ কাৰণে মানে জাষ্ট কথাটো পাতোতে ডিলাৰৰ ল'ৰাখিনিয়ে কি কৰিছে, ধৰি মেলি মাৰপিট কৰিছে। এটা আমাৰ ভাইটিটোক এনেকুৱা মাথাৰ ওপৰত মগজৰ ওপৰত মাৰি মেলি ফুলিয়াই দিছে। আৰু তাৰপাছত তাক এতিয়া আমি মেডিকেল পঠিয়াইছোঁ। এতিয়ালৈকে আমি ডিলাৰৰ কাম কৰা ষ্টাফকেইটাক বিচাৰি আছোঁ, উলিয়াই দিব কৈছোঁ, সেইটো উলিয়াই দিয়া নাই। ডিলাৰৰ মেনেজমেণ্টক জনোৱা হ'ল। ডিলাৰৰ মেনেজমেণ্টে কৈছে ঠিক আছে আমি মাতি দিছোঁ। এজনক আনিছে, তাকো সেইটো মানে ড্ৰিংক কৰি আছে, মাল খাই তেখেতে ড্ৰিংক কৰি আহিছে ডিউটিত। আৰু ইয়াত সদায় মানে এক্সিডেণ্ট আছে, দুই চাইডে পাৰ্কিং থাকে, কোনো মানুহৰ মানে খোজকাঢ়ি যাবলৈ সুবিধা নাইকিয়া, ফুটপাথেদি যাবলৈ সুবিধা নাই। ফুটপাথেদি চব্জি বজাৰ, মাৰ্কেট, আমুক ফুটপাথত বাইক চাইক চব পাব সিহঁতৰ। গোটেই ফুটপাথখন ৰাস্তাখন এই ডিলাৰৰ সন্মুখত গোটেই ৰাস্তাখন লৈ থৈ দিছে। এই ইয়াৰ পৰা একদম সেই মাৰুতি ছেকেণ্ড হেণ্ড শ্ব'ৰুমটো ল'ব। সিহঁতে ইমানকৈ দিগদাৰ কৰিছে। আৰক্ষীৰ ওচৰত আমাৰ যোৱা হ'ল। আমাৰ যোনজন ভাইটিজন দুখ পাইছিলে তেখেতক আমাৰ মেডিকেল লৈ যোৱা হৈছে, পুলিচে লৈ গৈছে। ডিব্ৰুগড়ৰ পৰা আইনুল আহমেদৰ ৰিপৰ্ট, নিউজ নাও।